হেল্ল' এভৰিৱান, এই ভাইটিটোক দেখা পাইছেনে? আপোনালোকে নিশ্চয় চিনি পাইছে চাগে। তেওঁ আমাৰ আজাৰাৰ বৰঝাৰৰে ল'ৰা হয়। মহম্মদ সৌৰভ আলীৰ পুত্ৰ মিৰ্জানুৰ ৰহমান। ইণ্ডিগ' পাইলট হিচাপে তেওঁ নিযুক্তি লাভ কৰি আহিছে। আৰু এতে ক'বলগীয়া একো নাই। সি আমাৰ মিয়া হয়, মিয়াৰ পোৱালি। আমি জানো, তাক চিনি পাওঁ। সেইটো আৰু মিডিয়াত আহি ছাগলৰ নিচিনা মেল কৰিব নালাগে। তহঁতৰ যে অসমীয়া মানুহ আছে, সেইজন অসমীয়াই কি কৰিছে সেইটো মিডিয়াত ক। আমাৰ মিয়া মানুহৰ কথা ক'ব নালাগে। লাজ নালাগে তহঁতৰ? এতিয়া দুদিন পিছত চাই থাক কি কৰে আমাৰ মিয়া মানুহ। তহঁতৰ মুখত মুতি দিব, সেইটোৱে খাবি আৰু মিডিয়াত কবি যে ভাল লাগছে বুলি। যিহেতু ল'ৰাজন এয়াৰপৰ্টত আহিছিল, ময়ো চাবলৈ কাৰণে দৌৰাদৌৰিকৈ গ'লোঁ। ল'ৰাজন ইমান হাঁহিমুখী আৰু ইমান ধুনীয়াকৈ কথা পাতে। ল'ৰাজনক দেখা পাই নিজৰ মনটোৱে বহুত ভাল লাগি গ'ল। কিছুমান ল'ৰা এই অসমীয়া, তহঁতক কৈ আছোঁ ভালকৈ শুনি ল। আমাৰ মিয়া মানুহৰ কথা তই মিডিয়াত আহি কিনি ইমান প্ৰশংসা কৰি আছা, হা? লাজ থকা দৰকাৰ। লাজ নাই নেকি তহঁতৰ? আমাৰ মিয়া মানুহ বেৰিষ্টাৰ হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, পাইলট হ'ব, তাৰপিছত চাইণ্টিষ্ট হ'ব, আৰু কিবা কিবি হ'ব। তহঁতে কি কৰবা পাৰছা? দেখাওকচোন এটা যে এইটো কৰিছে আমাৰ অসমীয়া। ছোৱালী যেতিয়া ছাকচেছ হৈ আহে, দেখা পাই নিজৰে বহুত ভাল লাগিল। তহঁতৰ কচৰীবিলাকৰ এটা বস্তু দেখাওকচোন যে সেইটো কৰিছে। তহঁতে কৰবা পাৰবি, এটাই কৰবা পাৰবি কি, এই চুল্লু খাবি ৰাতি, 30 টকা বা 20 টকাৰ চুল্লু খাবি, খাই কিনি মিয়াৰ লাওৰাটো মুখত সোমাই লৈ ছাগলীৰ নিচিনা মেয়া কৰি থাকবি। তহঁতে চাই থাক, আমাৰ মিয়া মানুহ দুদিন পিছত তহঁতৰ মুখত মুতি দিব। মুছলিম ভাইসকল, ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়ক।